মই নাম্বাৰ কম পালে সেইটো বাৰু আপোনালোকক মই পিছত কম আগতে এতিয়া আপোনালোকক মই মাৰ্কশ্বিটখন দেখাই লওঁ কিমান কি পাইছোঁ আৰু মেট্ৰিকৰো দেখাম এক্সটাৰ্নেল থাকে আৰু ইফালে দুইজনমান মাষ্টৰ থাকে তাত আৰু ইফালে মানে ৰানিং গাৰ্ড এটা মানে এনি টাইম যিহেতু মিডিল ক্লাছ ফেমিলি মাজে মাজে কাম কৰিব লাগে পঢ়িব লাগে চ' মই তেনেকৈ পঢ়ি আছোঁ তো সেই গাইছোঁ স্বাগতম মোৰ নতুন এটা ভ্লগ হ'লে আৰু আজি ফাইনেলি ইমান দিন ৰখি আজি ফাইনেলি ৰিজাল্টটো আহি পাল আৰু গাইছ ৰাতিপুৱাৰ পৰা ইমানে ফোন আহিছে যেন মোৰ এনেকুৱা লাগি আছে যেন মানে ৰণোজ পেগুটো মইহে যেন ছেকেণ্ড ৰণোজ পেগুটো মানে চবকে যেন ৰিজাল্ট দি আছোঁ মই এনেকুৱা ফিল হৈ আছে আপোনালোকে যদিও মোক ফুটিত দেখিছে বাট মোৰ ৰিজাল্টটো ইমানো মানে ভাল হোৱা নাই ফুটি কৰিবলগীয়া নিচিনা বাট মই যিখিনি পাইছোঁ তাক লৈ মই সুখী আছোঁ যিহেতু মানে বহুদিন ভ্লগ বনোৱা নাছিলোঁ আৰু মানে ৰিজাল্টৰ কথা বহুতে সুধি আছিল এতিয়া মানে 2টা বাজিল এতিয়াহে মই অলপ মানে ফ্ৰী হ'লোঁ তো ভাবিলোঁ মানে ভ্লগে এটা বনাই দিওঁ তো সেইকাৰণে ভ্লগটো বনালোঁ তো গাইছ কথাটো এনেকুৱা নহয় যে ৰিজাল্টটো ভাল হ'লে মানুহে ফূৰ্তি কৰিব বাট মানুহে মানে মৰাৰ পৰা বাচি উঠিও মানে কিছুমানে পাৰ্টি কৰে চ' মানে মইতো ৰিজাল্টটো মানে মেক্সিমাম মানে আছে আৰু মানে ইকুৱেলত আছে তো মই কেলৈ ফূৰ্তি নকৰিম বিশ্বাস কৰক গাইছ 9 মাহ 10 মাহ কলেজখনত ক্লাছ হৈ গ'ল বাট মানে মই সেই 9 মাহ 10 মাহৰ মই মাত্ৰ 1.5 মাহ বা 1 মাহ মানহে ক্লাছ কৰিছোঁ আৰু এইখিনি কৰে যে মই এইখিনি ৰিজাল্ট কৰিছোঁ বাকী ৰিজাল্টটো কম বাৰু অলপমান ধৈৰ্য ধৰক আপোনালোকে তো আপোনালোকে হয়তো গমেই পালে যে মই কলেজখনত বৰ বেছি আৰু আপোনালোকে গমেই পায় মোৰ ভিডিঅ' যেতিয়া চাই যে মই কলেজখনত বৰ বেছি মানে এটেণ্ড থাকোঁ মই মানে 2 মাহ বা 3 মাহটো হৈয়ে পোৱা নাই ফাৰ্ষ্ট ইয়াৰতো হৈ পোৱা নাই ছেকেণ্ড ইয়াৰতো 3 মাহ ক্লাছ কৰিয়ে পোৱা নাই মই জিন্দগীটো মই লিখি দিব পাৰোঁ বাকী আপোনালোকে মই বহুতো কামত ব্যস্ত থাকোঁ যিহেতু মিডিল ক্লাছ ফেমিলি মাজে মাজে কাম কৰিব লাগে পঢ়িব লাগে চ' মই তেনেকৈ পঢ়ি আছোঁ বাকী এটা কথা কওঁ মই পঢ়িছিলোঁ গাইছ হেৰিত মই কোনো প্ৰাইভেট কলেজত পঢ়া নাছিলোঁ মই পঢ়িছিলোঁ চৰকাৰী কলেজত আমাৰ ইয়াৰে মানে বাক্সা ডিষ্ট্ৰিক্টৰ মানে হেৰি দক্ষিণ বিষ্ণু জুনিয়ৰ কলেজ বোলে আনন্দ বজাৰৰ ওচৰতে তাতে পঢ়িছিলোঁ মই তো বিশ্বাস কৰক গাইছ যে আপোনালোকে নকল মানে এতিয়া ভাবিব বিশ্বাস কেনেকৈ নকলৰ কথাটো মই নকওঁৱে মানে এনেকুৱা ইফালেতো এক্সটাৰ্নেল থাকে আৰু ইফালে দুইজনমান মাষ্টৰ থাকে তাত আৰু ইফালে মানে ৰানিং গাৰ্ড এটা মানে এনি টাইম আহিয়ে থাকে তো নকলৰ কথা আপোনালোকে গমেই পাইছে কথাখিনি শুনি কিনে মোৰ বেলেগৰ ৰুমত মই নাজানো কিন্তু মই যিটো ৰুমত পঢ়িছিলোঁ মা কচম মইতো ইমানখিনি কথা ক'লোৱে যে 2জন গাৰ্ড লগতে এক্সটাৰ্নেল আৰু এটা হ'ল ৰানিং গাৰ্ড আৰু লগতে বাপে নিকাই সেই CC কেমেৰাটো গাইছ মই বহা আগেদিহে পঢ়িছিলোঁ আপোনালোকে যদি মোৰ এটা এই কলেজৰ ভ্লগটো চাই মোৰ ৰুমটো দেখাইছিলোঁ গম পাব গাইছ একদম মোৰ সন্মুখত য'ত বহিছিলোঁ পৰীক্ষা হৈছিল মোৰ তাৰে সন্মুখতে CC কেমেৰাটো লাগি আছিল নকয় আৰু মই অকল কৰা আপোনালোকৰ মতে কি নাজানো কিন্তু মই যিটো ৰিজাল্ট পাইছোঁ গাইছ তাতে মই ভাবোঁ যে মানে ঠিক ঠাক আছে আৰু বুলি ভাবোঁ আপোনালোকৰ গাইছ নিজৰ বুলি ভাবে এই মোবাইলটোতে গোটেইখিনি মই দেখাম মানে গোটেইখিনি মাৰ্কশ্বিট কি নাম্বাৰ পাইছোঁ কেনেকৈ কি পাইছোঁ চব দেখাম আপোনালোকক কাৰণ নিজৰ বুলি ভাবি দেখাম আৰু ইয়াতে লাষ্ট কৰিব লগা কথা নাই যিটো পাইছোঁৱে আৰু মানে আৰু গাইছ বিশ্বাস কৰক এতিয়া মানে কি কয় মই বেলেগক দোষ দিলে নহ'ব যে মই কাম কৰিছিলোঁ মোৰ ফেমিলি প্ৰব্লেমবিলাকত মই ফেমিলিক দোষ দি লাভ নাই কাৰণ এটা কথাই ক'ম যে মেট্ৰিকৰ পিছত গাইছ মই পঢ়াৰ পিছত মেট্ৰিকৰ আগত পঢ়াত যিটো জোচ আছিল গাইছ মেট্ৰিকৰ পিছত সেই জোচটো একদম নাইকিয়া হৈ গৈছিল মানে পঢ়াৰ প্ৰতি একদম ইণ্টাৰেষ্ট নাই হৈছিল আৰু কি ভুল কৰিছিলোঁ আৰু কিয় মই নাম্বাৰ কম পালোঁ সেইটো বাৰু আপোনালোকক মই পিছত ক'ম আগতে এতিয়া আপোনালোকক মই মাৰ্কশ্বিটখন দেখাই লওঁ কিমান কি পাইছোঁ আৰু মেট্ৰিকৰো দেখাম তো গাইছ এটাই আফচোচ আৰু কি এইখন হ'ল আমাৰ গাড়ীখন আৰু এইখন হ'ল ভণ্টিৰ গাড়ীখন মই এইখন নাপালোঁ সেইটোৱে আফচোচ বেলেগ একো আফচোচ নাই গোটেইখিনি চাব পাৰে এইখন হ'ল মেট্ৰিকৰ আৰু মেট্ৰিকত পাইছিলোঁ মই টোটেল পাইছিলোঁ 402 পাইছিলোঁ আৰু লেটাৰ আছিল মোৰ সংস্কৃতত 90 পাইছিলোঁ তাত আৰু বাকী বাদ দিয়া আৰু এতিয়া মই হায়াৰ ছেকেণ্ডেৰীটো দেখাওঁ গাইছ এইটো হ'ল মেট্ৰিকৰ তো এইটো আপোনালোকে চাব পাৰে ইয়াতে মাৰ্কশ্বিটখন আছে তো মানে ইয়াতে মই হাতত দেখাব নোৱাৰিম তো আৰু মোবাইলটো অলপ খেলি আছে ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু বাকীখিনি চাব পাৰে বাকী মই ৰোল নাম্বাৰটো এইটো নকওঁ যেনিবা এইখিনি মই ঢাকি দিম দক্ষিণ বিজনী বুলি আছে আৰু আপোনালোকে চাব পাৰে গাইছ টানি মানি কিবা কৰি মই পাছ হৈছোঁ আৰু মানে ফাৰ্ষ্ট ডিভিজনত 314 পাইছোঁ টোটেল মিলাই কেনে তো গাইছ আপোনালোকে মানে মেট্ৰিক আৰু মানে হায়াৰ ছেকেণ্ডেৰীটো কম্পেয়াৰ কৰি চাব পাৰে যে কিমান বেছি মানে ডিফাৰেণ্ট এটা আছে বাকী যিয়ে নহওক গাইছ পৰীক্ষাটো মোৰ মতে ভালে হৈছে কাৰণ মই বিন্দাছ আছোঁ গাইছ মই বিন্দাছ আছোঁ মোৰ মতে মই বিন্দাছ আছোঁ আৰু বাছ গাইছ বাকী এটা কথাই ক'ম যে এতিয়া মই কওঁ যে পৰীক্ষা মই ভবামতে কিয় নহ'ল মোৰ মতে নোহোৱা কাৰণটো হ'ল যে হায়াৰ ছেকেণ্ডেৰীত আমি বহুত বেছি যেতিয়া ফাৰ্ষ্ট কলেজ আৰু তেতিয়া মানে আমাৰ মানে পৰিৱেশটো মানে বদলি যায় আমি মানে বেলেগ এখন দেশ বেলেগ এখন জেগাত যোৱা নিচিনা লাগে তো তেতিয়া আমাৰ ফাৰ্ষ্ট ভুলটো হয় কি লাভ এট্ৰেকশ্যন চ' প্ৰথমতে আমাৰ ল'ৰাবিলাকৰ বা ছোৱালীবিলাকৰ চাবা গাইছ যিমানকৈ ছোৱালীবিলাকৰ ৰিজাল্ট ভাল হয় ছোৱালীবিলাকৰ ভাল হোৱা এটাই বস্তু তাহাঁতৰ স্মাৰ্টনেছ তাহাঁতৰ যিটো স্মাৰ্টনেছ গাইছ তোমালোকক মানে সি তোমালোকক ভাল পাই থাকিব বাট মানে তাৰ মাইণ্ডটো সদায় নিজৰ মানে গ'লত ফ'কাছ ৰাখে বাট আমাৰ ল'ৰাবিলাকৰ ভুল কি গাইছ আমি নিজৰ গ'ল পাহৰি যাওঁ যেতিয়া ছোৱালী এজনক মানে মনৰ পৰা ভাল পাওঁ ঠিক মোৰ লগতো এইটোৱে হৈছিল তো মানে কি কয় মই নিজৰ গ'ল হেৰাই পেলাইছিলোঁ এটা সময়ত বাট এতিয়া নহয় এতিয়াতো মই ছোৱালী ঘেণ্টা বুলি ভাবোঁ গাইছ তো এটা কথাই ক'ম যিমান যি হৈ নাযাওক কিয় লাইফটোত গাইছ নিজৰ গ'ল কেতিয়াও হেৰাব নালাগে মোৰ মেইন কথা যে মই নিজৰ গ'লটো হেৰাই পেলাইছোঁ প্ৰেমত পৰি কিনে চ' সেইটো বস্তু কেতিয়াও নকৰিব বাকী চব এটা মোৰ ঘৰটো দেখাওঁ আজি মানে কি যোগাৰ কৰোঁ বেছি মানুহ মাতা নাই আমাৰ ঘৰৰ কেইটা সেইটো খুৰী মাহী আৰু এইকেইটা মুখখন ঢাকি ৰাখছে মই আনি এইকেইটাই মানুহ মিঠাই খাব আহিছে তাহাঁতক মিঠাই নিদিলোঁ লাল চাহ খুৱাই থৈ দিছোঁ
তো গাইজ ভিডিঅ'টো এইটোৱে এটা ছুটি ভিডিঅ' আছিল বাকী যদি চাই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ কথাত যদি কিবা এটা ভুল হ'ল তেতিয়াহ'লে প্লিজ দেখাই দিব এতিয়া নতুন প্ৰজন্মৰ ল'ৰা উঠি আহিছোঁ কিবা দুই এটা ভুল হ'ব পাৰে তো ক্ষমা কৰি দিব লগতে কমেণ্টত জনাই দিব যে এনেকৈ তোমাৰ ভুল হৈছে যদি এনেকৈ কৈ দিব বাকী ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে আগন্তুক ভিডিঅ'বোৰ চাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব অনলি ছাবস্ক্ৰাইব নকৰক বেল আইকন বজাব ইয়াৰ বহুতে মই চাইছোঁ বহুতে বেল আইকন নবজায় কিন্তু নটিফিকেশ্যন নাযায় চবে আজিলৈ বাই বাই গাইজ নেক্সট ভিডিঅ'ত লগ পাম আৰু নেক্সট ভিডিঅ' এটা বনাই থৈছোঁ মই মানে সেই ভিডিঅ'টো এডিটিং কৰোঁ এতিয়া পঠাই আছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি চাই থাকক বাই বাই